নমস্কাৰ মই সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰো যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অধীনত 4 বছৰীয়া বিএড পাঠ্যক্ৰম ইন্টিগ্ৰেটেড বিএড পাঠ্যক্ৰম অৰ্থাৎ বিএ বিএড বিএসসি বিএড এনে 4 বছৰীয়া পাঠ্যক্ৰম আৰম্ভ হৈছে যোৱা বছৰ আমাৰ 4খন মহাবিদ্যালয় নেশনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ পৰা স্বীকৃতি লাভ কৰিছিল সেই মহাবিদ্যালয় কেইখন হল একাধিক্ৰমে বাহনা মহাবিদ্যালয় শোণিতপুৰ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয় উত্তৰ লখিমপুৰ মহাবিদ্যালয় আৰু শোণিতপুৰ জিলাৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় এটো সুখৰ কথা এইবাৰ আৰু 5খন মহাবিদ্যালয় এনসিটিৰ পৰা ইতিমধ্যে স্বীকৃতি লাভ কৰিছে 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএড কোৰ্স পৰিচালনা কৰাৰ কাৰণে আৰু এই মহাবিদ্যালয় কেইখন হল লখিমপুৰ জিলাৰ এলটিকে কলেজ নগাঁও জিলাৰ এডিপি কলেজ কামৰূপৰ জৱাহৰলাল নেহেৰু কলেজ শোণিতপুৰ জিলাৰ ৰাঙাপাৰা কলেজ আৰু ধেমাজিৰ ধেমাজি কলেজ ইয়াৰ উপৰিও আন 6খন মহাবিদ্যালয় তেওঁলোক তালিকাভুক্ত হৈছে তেওঁলোকে কিছু শৰ্ত পূৰণ কৰিলে অতি শীঘ্ৰে স্বীকৃতি লাভ কৰিব আৰু এই মহাবিদ্যালয় কেইখন হৈছে গোলাঘাট কমাৰ্চ কলেজ ঢকুৱাখনা কলেজ গোৱালপাৰা কলেজ সিপাঝাৰ কলেজ বিএন কলেজ ধুবুৰী আৰু কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ এতিয়া এই 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএড কোৰ্সত এডমিশন লবলৈ হলে ন্যাশনাল কমন এন্ট্ৰেন্স টেষ্ট এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব যেনেকৈ ইঞ্জিনিয়াৰিংৰ কাৰণে জেডবলি বা মেডিকেলত এডমিশনৰ কাৰণে আমি নিটৰ পৰীক্ষা দিব লাগে ঠিক একে ধৰণে এই 4 ইয়াৰ ইন্টিগ্ৰেটেড বিএড কোৰ্সৰ কাৰণেও ন্যাশনাল কমন এন্ট্ৰেন্স টেষ্ট জি টেষ্ট ন্যাশনাল টেস্টিং এজেন্সিয়ে পাতিব সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ইয়াৰ কাৰণে আবেদন পত্ৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 20 ফেব্ৰুৱাৰীত আৰু অহা 16 মাৰ্চত ইয়াৰ অন্তিমটো দিন বা লাষ্ট ডেট এপ্লিকেশন কৰাৰ কাৰণে এতেকে যিসকল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এই 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএড কোৰ্সত অধ্যয়ন কৰিব বিচাৰে তেওঁলোকক অহা 16 মাৰ্চৰ ভিতৰত মই আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছো পৰীক্ষা অনুষ্ঠিত হ'ব 29 এপ্ৰিল 2025 গতিকে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে কাউন্সেলিংৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আমাৰ যি ইতিমধ্যে প্ৰায় 10খন কলেজে স্বীকৃতি লাভ কৰিছে আৰু আমাৰ যি 6খন কলেজ তালিকাভুক্ত হৈ আছে এই কলেজসমূহত নিজৰ আসন বাছি লৈ তেওঁলোকে পঢ়িব পাৰিব পোনপটীয়াকৈ এই নেশনাল কমন এন্ট্ৰেন্স টেষ্ট পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকে কোনেও পোনপটীয়াকে কলেজত নাম ভৰ্তি কৰিব নোৱাৰে 4 ইয়াৰ ইন্টিগ্ৰেটেড ডিগ্ৰী কোৰ্সত এতেকে এই 4 ইয়াৰ ইন্টিগ্ৰেটেড যি এডুকেশ্যন প্ৰগ্ৰাম আছে তাত পঢ়িবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ কৈছো অহা 16 মাৰ্চ শেষ দিন 16 মাৰ্চৰ ভিতৰত আবেদন কৰিবৰ কাৰণে মোৰ ফালৰ পৰা বিনম্ৰ আহ্বান জনালো ধন্যবাদ